অখিল গগৈয়ে বিধানসভাৰ নীতি নিয়ম নামানে যতে ততে জাপ মাৰি প্ৰশ্ন সুধি থাকে তেনে কৰিলেই সক্ৰিয় বিধায়ক হৈ নাযায় এই মন্তব্য বটদ্ৰৱাৰ কংগ্ৰেছী বিধায়িকা শিৱামণি বৰাৰ অখিল গগৈয়ে বিধানসভাৰ কোনো নীতি নিয়ম কাৰ্যপ্ৰণালী নামানে বিধানসভা এখন চলিবলৈ হলে এটা নীতি নিয়মৰ মাজেৰে চলিব লাগে আমি যে কোৱেশ্চন কৰোঁ ইয়াত যে মই বহুতৰ বিধায়কৰ নামবোৰ গালোঁ তাততো সবতে মোৰ নাম নাই কিন্তু মই প্ৰত্যেকটো বিভাগতে কোৱেশ্চন কৰিছোঁ চলিত বিধানসভা অধিৱেশনত বিৰোধী দলে গ্ৰহণ কৰা পদক্ষেপ কৰ্মসূচী সন্দৰ্ভত যোৰহাটত এক সংবাদমেল সম্বোধন কৰে বিধায়িকা শিৱামণি বৰাই তাতেই সাংবাদিকৰ প্ৰশ্নত বিধায়কগৰাকীৰ উত্তৰ অখিলে সকলোতে সোমাই যায় যাৰ বাবে বাৰে বাৰে বহিষ্কৃত হয় বিধানসভাৰ পৰা অখিল গগৈ ডাঙৰীয়াই সকলোতে সোমাই যায় তেওঁ আৰু সেইকাৰণে তেওঁ বিধানসভাৰ পৰা তেওঁ বহুত মানে তেওঁ বাৰে বাৰে বহিষ্কাৰ কৰি থাকিবলগীয়া হয় আপোনালোকে দেখিছে অখিলে বিধানসভাত সৰব হৈ থাকে বিপৰীতে কংগ্ৰেছী বিধায়কসকল নিষ্ক্ৰিয় নেকি সাংবাদিকৰ প্ৰশ্নত বিধায়িকা শিৱামণিৰ উত্তৰ আমি ৰুল ব্ৰেক কৰিব নোৱাৰো মিডিয়াৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব বিচাৰে অখিলে আমি নিষ্ক্ৰিয় বুলি নকব মই সেইকাৰণে আজি যে আপোনালোকৰ এখন গোটেইখন মই পঢ়ি দিছোঁ আমি কি কৰিলোঁ আমি ৰুল ব্ৰেক কৰিব নোৱাৰোঁ আমি বিৰোধী দল আমি নহয় মই কৈছোঁ আমি বিৰোধী দল আমি ৰুল ব্ৰেক কৰিব নোৱাৰোঁ অখিল গগৈয়ে যিকোনো মেটাৰতে যিহেতু তেওঁ ছিংগুল মেন বিধানসভাত তেওঁ জাপ মাৰি পেলাই তেওঁ সোমাই যায় আৰু তেওঁ সদায় মিডিয়াৰ ওচৰত তেওঁ নিজকে দেখুৱাবৰ কাৰণে যায় আমাৰ কথা নহয় আমাৰ সত্যটো আমি উপস্থাপন কৰিব লাগে বিধানসভাত কিন্তু মিডিয়াৰ আকৰ্ষণ কৰিবৰ কাৰণে আমি ৰুল ব্ৰেক কৰিব নোৱাৰোঁ বিধানসভাত বিধায়িকাগৰাকীৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট কংগ্ৰেছৰ সৈতে দূৰত্ব বাঢ়িছে অখিল গগৈ কংগ্ৰেছে নিবিচাৰে অখিল গগৈৰ সৈতে মিত্ৰতা ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতিৰ সৈতে যোৰহাটৰ পৰা পিংকু বৰাৰ ৰিপৰ্ট NB নিউজ অখিল গগৈয়ে বিধানসভাৰ নীতি নিয়ম নামানে যতে ততে জাপ মাৰি প্ৰশ্ন সুধি থাকে তেনে কৰিলেই সক্ৰিয় বিধায়ক হৈ নাযায় এই মন্তব্য বটদ্ৰৱাৰ কংগ্ৰেছী বিধায়িকা শিৱামণি বৰাৰ অখিল গগৈয়ে বিধানসভাৰ কোনো নীতি নিয়ম কাৰ্যপ্ৰণালী নামানে বিধানসভা এখন চলিবলৈ হলে এটা নীতি নিয়মৰ মাজেৰে চলিব লাগে আমি যে কোৱেশ্চন কৰোঁ ইয়াত যে মই বহুতৰ বিধায়কৰ নামবোৰ গালোঁ তাততো সবতে মোৰ নাম নাই কিন্তু মই প্ৰত্যেকটো বিভাগতে কোৱেশ্চন কৰিছোঁ চলিত বিধানসভা অধিৱেশনত বিৰোধী দলে গ্ৰহণ কৰা পদক্ষেপ কৰ্মসূচী সন্দৰ্ভত যোৰহাটত এক সংবাদমেল সম্বোধন কৰে বিধায়িকা শিৱামণি বৰাই তাতেই সাংবাদিকৰ প্ৰশ্নত বিধায়কগৰাকীৰ উত্তৰ অখিলে সকলোতে সোমাই যায় যাৰ বাবে বাৰে বাৰে বহিষ্কৃত হয় বিধানসভাৰ পৰা অখিল গগৈ ডাঙৰীয়াই সকলোতে সোমাই যায় তেওঁ আৰু সেইকাৰণে তেওঁ বিধানসভাৰ পৰা তেওঁ বহুত মানে তেওঁ বাৰে বাৰে বহিষ্কাৰ কৰি থাকিবলগীয়া হয় আপোনালোকে দেখিছে অখিলে বিধানসভাত সৰব হৈ থাকে বিপৰীতে কংগ্ৰেছী বিধায়কসকল নিষ্ক্ৰিয় নেকি সাংবাদিকৰ প্ৰশ্নত বিধায়িকা শিৱামণিৰ উত্তৰ আমি ৰুল ব্ৰেক কৰিব নোৱাৰোঁ মিডিয়াৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব বিচাৰে অখিলে আমি নিষ্ক্ৰিয় বুলি নকব মই সেইকাৰণে আজি যে আপোনালোকৰ এখন গোটেইখন মই পঢ়ি দিছোঁ আমি কি কৰিলোঁ আমি ৰুল ব্ৰেক কৰিব নোৱাৰোঁ আমি বিৰোধী দল আমি নহয় মই কৈছোঁ আমি বিৰোধী দল আমি ৰুল ব্ৰেক কৰিব নোৱাৰোঁ অখিল গগৈয়ে যিকোনো মেটাৰতে যিহেতু তেওঁ ছিংগুল মেন বিধানসভাত তেওঁ জাপ মাৰি পেলাই তেওঁ সোমাই যায় আৰু তেওঁ সদায় মিডিয়াৰ ওচৰত তেওঁ নিজকে দেখুৱাবৰ কাৰণে যায় আমাৰ কথা নহয় আমাৰ সত্যটো আমি উপস্থাপন কৰিব লাগে বিধানসভাত কিন্তু মিডিয়াৰ আকৰ্ষণ কৰিবৰ কাৰণে আমি ৰুল ব্ৰেক কৰিব নোৱাৰোঁ বিধানসভাত বিধায়িকাগৰাকীৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট কংগ্ৰেছৰ সৈতে দূৰত্ব বাঢ়িছে অখিল গগৈ কংগ্ৰেছে নিবিচাৰে অখিল গগৈৰ সৈতে মিত্ৰতা ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতিৰ সৈতে যোৰহাটৰ পৰা পিংকু বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা